নমস্কাৰ আপোনালোকক স্বাগতম জনাইছো অন্য এটা গুৰুত্বপূৰ্ণ ভিডিঅ'লৈ আৰু আজি আপোনালোকৰ লগত মই আলোচনা কৰিম যদি আপোনাৰ ৰেচন কাৰ্ড থাকে ৰেচন কাৰ্ড থাকিলে আপুনি যেহেতু অসমৰ বাসিন্দা হয় এই অসমৰ বাসিন্দাখিনিয়ে কি আঁচনিৰ বাবে আবেদন কৰিব পাৰে এই কুৱেশ্যনটো বহুৰে আছিল বহুতে এতিয়া ভিডিঅ' দি আছে ইউটিউবত কিন্তু ধুনীয়াকৈ আপোনালোকক বস্তুবিলাক কোৱা নাই ষ্টেপ বাই ষ্টেপ কথাবিলাক আপোনালোকক বুজাব লাগিব বা কথাবিলাক আপোনালোকে জানি ল'ব লাগিব তেতিয়াহে আপোনালোকে গম পাব যে ৰেচন কাৰ্ড থাকিলে আপোনালোকে কি আঁচনিত আবেদন কৰিব পাৰিব এতিয়া মই আপোনালোকক স্বাগতম জনাইছো আমাৰ এইটো প্ৰিয় ইউটিউব চেনেল বুলিয়ে ক'ব লাগিব এতিয়া যেহেতু আপোনালোকক মই কোৱালিটিৰ সৈতে ভিডিঅ'বিলাক দিওঁ গতিকে আজি আপোনালোকৰ লগত ৰেচন কাৰ্ড থাকিলে অসমৰ যিখিনি আমাৰ বাসিন্দা আছে বাসিন্দাখিনিয়ে কি আঁচনিত আবেদন কৰিব পাৰিব একেবাৰে চকুমুজি সেয়া মই আপোনালোকক একেবাৰে স্পষ্টকৈ বুজাই দিছো এতিয়া চাব মোক বিশ্বাস কৰক কেৱল আপোনালোকে এই এটা কাৰ্ডে আপোনালোকক বহুতো সুযোগৰ এতিয়া দুৱাৰ খুলি দিবলৈ সহায় কৰি আছে গতিকে এতিয়া আমি কেনেকৈ এই আঁচনিসমূহ জানিম বা কেনেকৈ কি আঁচনিত আবেদন কৰিব লাগে সেয়া জানিম সেই বিষয়েহে মই আপোনালোকক সম্পূৰ্ণ তথ্য দিবলৈ আহিছো গতিকে বেছি দেৰি নকৰি ভিডিঅ'টো আৰম্ভ কৰিছো আৰম্ভ কৰাৰ আগতে কি কৰিব লাগে সেইটো আপোনালোকে নিশ্চয় গম পায় এতিয়া চাব প্ৰথমতে PM গৰীব কল্যাণ অন্ন যোজনা অৰ্থাৎ PMGKAY এই যিখন আঁচনি এই আঁচনিত ৰেচন কাৰ্ড থকা পৰিয়ালক বিনামূল্যে চাউল আৰু আপোনালোকৰ আলু দালি চেনি এইবিলাক কেইদিনমান পিছত দিব গতিকে সকলোবিলাকে বেনিফিট আপোনালোকে লাভ কৰিব পাৰিব আৰু এতিয়া 2 নম্বৰত আপোনালোকৰ যিটো ৰেচন কাৰ্ড সেই ৰেচন কাৰ্ড থাকিলে আপোনালোকে 2 নম্বৰত লাভ কৰিব উজ্জ্বলা আঁচনি গৃহস্থৰ মহিলাসকলৰ বাবে এই আঁচনি যাৰ ৰেচন কাৰ্ড আছে তেওঁলোকে বিনামূল্যে গ্যাস সংযোগ লাভ কৰিব পাৰে গতিকে ৰেচন কাৰ্ডখনৰ বহুত ফাইদা আছে ৰেচন কাৰ্ডখন থাকিলে আপোনালোকে বহুত কামেই কৰিব পাৰিব আৰু বহুতে কৈ আছে ৰেচন কাৰ্ডৰ পৰা আবেদন প্ৰক্ৰিয়া আৰম্ভ হোৱা নাই কিন্তু অনলাইনত আপোনালোকে আবেদন কৰিব পাৰে ৰেচনৰ যি আবেদন প্ৰক্ৰিয়া সেই আবেদন প্ৰক্ৰিয়া অনলাইন মাধ্যমত এতিয়া চলি আছে গতিকে আপোনালোকে যদি আবেদন কৰিব বিচাৰে আমাৰ স্ক্ৰীনত এটা নম্বৰ দিয়া আছে সেই নম্বৰৰ লগত যোগাযোগ কৰিলে ধুনীয়াকৈ আপোনালোকক যি ৰেচন কাৰ্ড সেই ৰেচন কাৰ্ডৰ বাবে আবেদন কৰাই দিব তাৰ পিছত আপোনালোকৰ 3 নম্বৰত অয়ন অৱসৰ ভাত্তা আঁচনি বয়স অতিক্ৰম কৰা নাগৰিকৰ বাবে এই আঁচনিত আপুনি আবেদন কৰিবলৈ ৰেচন কাৰ্ড এটাৰ খুবেই সহায়ক হয় গতিকে আপোনালোকৰ মানে পিছলৈ মানে জীৱনটোত আপোনালোকে মানে পিছত কিবা এটা পাবলৈ চৰকাৰৰ পৰা কিবা এটা মানে সহায় পাবলৈ আপোনাৰ ৰেচন কাৰ্ডখন অত্যন্ত প্ৰয়োজনীয় হয় তাৰ পিছত আপোনালোকৰ 4 নম্বৰত PM কিষাণ আঁচনি যিসকল কৃষকে ৰেচন কাৰ্ডত নাম জপাইছে বা নাম আছে তেওঁলোকে বছৰি 6000 টকাৰ অৰ্থ লাভ কৰে অৰ্থাৎ আপোনালোকৰ মাহে অৰ্থাৎ 3 মাহ আপোনালোকক পইচা দিয়ে PM কিষাণৰ 2000 টকাকৈ সেইটো হয়তো জানে যিসকলে PM কিষাণৰ ধন পাই আছে আৰু ৰেচন কাৰ্ডখন থাকিলে PM কিষাণটো পোৱাত একেবাৰে সহজ হৈ যায় তাৰ পিছত 5 নম্বৰ যেটো আপোনালোকৰ গুৰুত্বপূৰ্ণ আঁচনি সেই গুৰুত্বপূৰ্ণ আঁচনিটো হৈছে অৰুন্ধতী আঁচনি দৰিদ্ৰ পৰিয়ালৰ কন্যা সন্তানৰ বিবাহত 40000 টকালৈকে সাহায্য দিয়া হয় যদি আপোনাৰ পৰিয়ালত কন্যা সন্তান থাকে আপুনি দেউতাক বা মাক হয় আপুনি যদি এই যিখন আঁচনি আছে অৰুন্ধতী আঁচনি এই অৰুন্ধতী আঁচনিখনত যদি আপুনি আবেদন কৰি থয় তেতিয়া 40000 টকা লাভ কৰিব বিয়াৰ সময়ত আৰু আবেদন কৰিবলৈ আপোনালোকৰ কিন্তু ৰেচন কাৰ্ডখন বাধ্যতামূলক যদি ৰেচন কাৰ্ড নাথাকে তেন্তে কিন্তু এই আঁচনিত আবেদন কৰিব নোৱাৰিব গতিকে ৰেচন কাৰ্ডখন কিয় প্ৰয়োজন সেয়া এতিয়া আপোনালোকে নিশ্চয় গম পাইছে আৰু 6 নম্বৰত আয়ুষ্মান ভাৰত আৰু অটল অমৃত অভিযান এই যিখন আঁচনি আছে এই আঁচনিখন সকলোৰে জীৱনৰ বাবে অত্যন্ত প্ৰয়োজনীয় কাৰণ এই যিখন আঁচনি এই আঁচনিখনৰ জৰিয়তে স্বাস্থ্য আপোনাৰ মানে চিকিৎসা কৰিব পাৰে ৰেচন কাৰ্ডৰ যিটো স্বাস্থ্য আইডি বনাব পাৰি আপোনালোকৰ সেই ৰেচন কাৰ্ডেৰে আপোনালোকৰ স্বাস্থ্যৰ এটা আইডি বনাব আৰু 5 লাখ টকালৈকে আপোনালোকে চিকিৎসাৰ সুবিধা পাব পাৰে এই কথাটো হয়তো জানে যদিহে আপোনালোকৰ আয়ুষ্মান ভাৰত কাৰ্ডখন আছে আপোনালোকক বনাওতে নিশ্চয় কৈছে বা আপোনালোকে নিশ্চয় গম পায় এই কথাটো তাৰ পিছত আহে আপোনালোকৰ বিনামূলীয়া পাঠ্যপুথি আৰু ছাত্ৰ ছাত্ৰীৰ বৃত্তি আঁচনি আজিকালি আপোনালোকে গমে পায় যিখিনি আমাৰ ৰেচন কাৰ্ডধাৰী ব্যক্তি আছে তেওঁলোকৰ যিখিনি মানে ছাত্ৰ ছাত্ৰী আছে পঢ়া ছাত্ৰ ছাত্ৰী এডমিশন একেবাৰে বিনামূলীয়া হয়
বা তেওঁলোকৰ কোনো ধৰণৰ ইনকাম টেক্সৰ চাৰ্টিফিকেট নালাগে আৰু দৰিদ্ৰ ছাত্ৰ ছাত্ৰীৰ বাবে চৰকাৰে স্কুলৰ খৰচ আৰু বৃত্তি প্ৰদান কৰে বুলিও আপোনালোকে হয়তো গম পায় গতিকে ইয়াত ৰেচন কাৰ্ডৰ ভূমিকা অত্যন্ত গুৰুত্বপূৰ্ণ ঘৰত এখন ৰেচন কাৰ্ড থকা মানে এটা বহুত ডাঙৰ আপোনালোকৰ মানে ডকুমেণ্টছ থকা এটা বহুত ডাঙৰ বস্তু আপোনাৰ হাতত থকা এতিয়া কথা আহে আপুনি কেনেকৈ এই আঁচনিসমূহত আবেদন কৰিব আপোনাৰ ওচৰৰ জনসুবিধা কেন্দ্ৰ অৰ্থাৎ আমি ইংৰাজীত CSC বা কমন সাৰ্ভিস চেণ্টাৰ বুলি কওঁ অধিকাংশ আঁচনিত আপোনালোকে আবেদন কৰিব পাৰিব ইয়াত গ'লে আৰু আধাৰ ৰেচন কাৰ্ড আৰু একাউণ্ট নম্বৰ আপোনালোকে বিশেষকৈ লৈ যাব লাগিব CSC চেণ্টাৰলৈ গ'লে অৰ্থাৎ কমন সাৰ্ভিস চেণ্টাৰলৈ গ'লে আপুনি মাৰি দিব নেটত নিয়াৰ মাই CSC চেণ্টাৰ তাৰপিছত আপোনাৰ মোবাইলত ধুনীয়াকৈ দেখুৱাই দিব কোনখিনিত আপোনাৰ CSC চেণ্টাৰ আছে ক'ত আছে সকলোবিলাক স্পষ্টভাৱে আহি যাব গতিকে বেছি আৰু দেৰি নকৰো আপোনালোকে নিশ্চয় গম পালে কি কি আপোনালোকে আঁচনিত আবেদন কৰিব পাৰিব কেনেকৈ আবেদন কৰিব লাগিব মই আপোনালোকক ক'লোৱে গতিকে বন্ধুসকল এই ভিডিঅ'টো আপোনাৰ বাবে সহায়ক লাগিলে শ্বেয়াৰ কৰিবলৈ কিন্তু নেপাহৰিব আৰু চেনেলটো যদি আপোনালোকে সাবস্ক্ৰাইব কৰা নাই সাবস্ক্ৰাইব কৰিব ফেচবুকত চাই থকাখিনিয়ে ফলো কৰিব আৰু লাইক এটা কৰি দিব যাতে আমি এনে ধৰণৰ অধিক ভিডিঅ' আপোনালোকলৈ আগন্তুক সময়ত আগবঢ়াব পাৰো গতিকে মই মিঠুৱে বিদায় মাগিছো অন্য এটা ভিডিঅ'ত লগ পোৱাৰ প্ৰতিশ্ৰুতিৰে ধন্যবাদ জয় অসম